নমস্কাৰ বিদ্যা কোচিং কিতাপৰ পেডাগজি অন্য এটা গুৰুত্বপূৰ্ণ এমসিকিউ ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ সফল 7 হ'ব আৰু এই ক্লাছটোত আমি 20 পৰা 25 টা এমসিকিউ ডিসকাশন কৰিম তাৰ পাছতে এই পিডিএফত থকা বাকি 150 টা এমসিকিউ এপত আপলোড কৰি দিম ঠিক আছে সো সকলো যি সকল এপত কোৰ্স বাই কৰা নাই তেওঁলোকে যদি বাই কৰে এতিয়া সময় আছে ধুনিয়াকৈ ৰেপিড ৰিভিজন কৰিব পাৰিব খুব স্পিড কৰি পেলাই ক্লাছসমূহ তেওঁলোকে চাই এমসিকিউজ খিনি কমপ্লিট কৰিব পাৰিব আৰু পিডিএফ সমূহ তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে আপোনালোকে ডাউনলোড কৰিবৰ কাৰণে এপৰ লিংক আমাৰ ভিডিও ডেসক্ৰিপচনত দিয়া হ'ব ওকে সো আজি আমাৰ যেটো সফল 7 হ'ব ইয়াত আমাৰ এটা ইম্পৰ্টেন্ট থিওৰিৰ আমি এমসিকিউ আলোচনা কৰিব লৈছো সো সফল 6টা আমি পাৰ কৰিছো অলৰেডি সাকসেসফুলি আৰু প্ৰতিটোতে আমি এটা এটা কি কৰিছো এটা আমি থিওৰি লৈছো আৰু সেই থিওৰিটো আমি 25টা প্ৰশ্ন আমি ইয়াত ডিসকাশন কৰিছো আৰু বাকিটা আমি এপত আপলোড কৰিছো ঠিক আছে সো সেই ঠিক তেনেদৰে আজিও আমাৰ ক্লাছ হ'ল প্ৰথম প্ৰশ্নটো হৈছে আপোনালোকৰ ওচৰত কি হ'ব আপোনালোকৰ ওচৰত প্ৰথম প্ৰশ্নটো হ'ল যে হু ইজ কনসিডাৰ্ড দা ফাদাৰ অফ অপাৰেন্ট কন্ডিশনিং ঠিক আছে সো ফাদাৰ অফ অপাৰেন্ট কন্ডিশনিং কোন হয় মোক জনাওক জলদি ফাদাৰ অফ অপাৰেন্ট কন্ডিশনিং সো সাউন্ড ঠিক আছে ডান ওকে হু ইজ ফাদাৰ অফ অপাৰেন্ট কন্ডিশনিং ভিজিবিলিটি ক্লিয়াৰিটি কেনেকুৱা ধুনিয়া ওকে ওকে মই আনি লৈছো ৰব এক সেকেন্ড গুড Yes, কি হ'ব BF Skinner হয়নে এই কোৱেশ্চনটো আনসাৰ কি হৈ যাব আপোনাৰ BF Skinner কাৰেক্ট আনসাৰ সো BF Skinner কি এক ভাষিলে BF Skinner অপাৰেন্ট কন্ডিশনিং থিওৰিটো তেওঁ দিছিলে ঠিক আছে ওকে সো আমি মোক কালি এজনে কমেন্ট কৰিছিলে যে স্যাৰ ফাদাৰ অফ কিবা আছিলে কগনিটিভ সাইকোলজি আছে সো কগনিটিভ সাইকোলজি ফাদাৰ কোন হয় মই তেওঁক আনসাৰ দিছো সো এটো আনসাৰ কি হ'ব BF Skinner সো BF Skinner এই থিওৰিটো কাৰ মনত নাই কোনে কোনে পাহৰিলে এই ধুনিয়াকৈ আমি আলোচনা কৰা হৈছিল না স্যাৰ আলোচনা কৰা হৈছিল এটো তোমাৰ কি আছিল কি বুলি কৈছিল অপাৰেন্ট কন্ডিশনিং বুলি কৈছিল ঠিক আছে আগতে আমি যি কিতাপ পঢ়িছিলো তোমাৰ থৰ্নডাইকৰ থিওৰি পঢ়িছিলো স্যাৰ পঢ়িলো থৰ্নডাইকৰ থিওৰি পঢ়িলো আৰু লগতে পেভলভৰ থিওৰি পঢ়িলো হয় না পেভলভৰ থিওৰি পঢ়িলো ওকে সো দুইটা থিওৰি কি আছিল দুইটা থিওৰিত কোৱা হৈছিল যে তোমাৰ যেটো ডগৰ ওপৰত যে তোমাৰ কৈছিল না এক্সপেৰিমেন্ট হয় না সো থিওৰিটো আমি পাইছিলো যে তেওঁলোকে কৈছিল এটা সজা লৈছিল বা এটা কিবা ঘৰ লৈছিল বা যিয়ে নহওক ঠিক আছে তেওঁলোকে প্ৰথমে ষ্টিমুলি দিছিলে প্ৰথমে তেওঁলোকে ষ্টিমুলি দিছিলে ষ্টিমুলিক অসমীয়াত কোৱা হয় উদ্দীপক কি বুলি কোৱা হয় উদ্দীপক ঠিক আছে যাৰ দ্বাৰা এটা সহাৰি এটা জেনাৰেট কৰা হয় তাক কি বুলি কোৱা হয় উদ্দীপক বুলি কোৱা হয় ঠিক আছে ওকে স্যাৰ সো উদ্দীপক এটা দিয়া হল ওকে এই উদ্দীপকটো দিয়াৰ পাছত তোমাৰ কি হয় ৰেসপন্স আহে সো উদ্দীপকটো দিয়াৰ পাছতে কি হয় তোমাৰ ৰেসপন্স আহে ঠিক আছে সো সেই কাৰণে এই থিওৰি দুটাৰ নাম হৈ গল তোমাৰ কি স্টিমুলি ৰেসপন্স থিওৰি SR থিওৰি ওকে SR লাৰ্নিং থিওৰি বুলি আমি ক'ব পাৰো ওকে কিন্তু তোমাৰ এই যেটো অপাৰেন্ট কন্ডিশনিং থিওৰি আছিল স্কিনাৰ যেটো থিওৰি আছিল এই স্কিনাৰ থিওৰিটো সম্পূৰ্ণ বেলেগ ঠিক আছে সো স্কিনাৰ তোমাৰ কি কৈছিল স্কিনাৰ তোমাৰ থিওৰিটো সিস্টেম কৈছিল স্কিনাৰ কৈছিল তোমাৰ অকমান যদি মই কৈ দিও স্কিনাৰ থিওৰি ওকে সো স্কিনাৰ থিওৰি তোমাৰ কি আছিল তা তোমাৰ নিগনি এটা লৈছিল হয় কি তোমাৰ ৰেট ওকে নিগনি এটা লৈছিল ওকে এই নিগনিটো এক্সপেৰিমেন্ট কৰিছিল এটা বক্স লৈছিল ঠিক আছে স্কিনাৰ বক্স এটা লৈছিল হয়নে তেওঁ এটা কিছিল বক্স লৈছিল যাক কোৱা হৈছিল স্কিনাৰ বক্স বুলি কোৱা হৈছিল এই বক্সটো তাতে নিগনি ভৰাইছিল এটা ৰেট ভৰাইছিল হয়নে আৰু ৰেটটো তোমাৰ কিছিল ভুকাটো আছিল হাংগাৰ আছিল ওকে হাংগাৰ আছিল ওকে সো হাংগাৰটো ভৰাই দিয়া হল তাৰ ভিতৰত তোমাৰ কি হল সেই বক্সটোৰ ভিতৰত তোমাৰ কিছুমান তোমাৰ কি দিয়া হল তোমাৰ লিভাৰ দিয়া হল ঠিক আছে লিভাৰ এডালে দিয়া হল ইম্পৰ্টেন্ট লিভাৰ ঠিক আছে সো যেডাল লিভাৰ তোমাৰ কি কৰিলে যেডাল লিভাৰ তোমাৰ গছকি দিলে বা ৰেসপন্স কৰিলে কি হয় বাহিৰত তোমাৰ কি হয় ষ্টিমুলি জেনাৰেট হয় ঠিক আছে বাহিৰত ষ্টিমুলি জেনাৰেট হ'ব ঠিক আছে সো প্ৰথমে ষ্টিমুলি নাই ষ্টিমুলি পাছত আহিব প্ৰথমে কি হ'ব তোমাৰ ৰেসপন্স আহিব ঠিক আছে সো ৰেসপন্স দিয়া পাছত তোমাৰ কি হ'ব ষ্টিমুলি জেনাৰেট হ'ব এটো আছিল কি স্কিনাৰৰ থিওৰি ওকে সো সকলো ক্লিয়াৰ সো স্কিনাৰ ঠিক আছিল প্ৰথমে কি হ'ব ৰেসপন্স হ'ব তাৰ পৰাই তোমাৰ কি হ'ব ফাৰ্স্ট স্কিনাৰ হ'ব ফাৰ্স্ট ৰেসপন্স হ'ব তাৰ পৰা কি হ'ব স্টিমুলি তাৰ পিছত কি হ'ব জেনাৰেট হ'ব ডান সো এই কোৱেশ্চনটোৰ কাৰণে উত্তৰ কি হৈ যাব BF Skinner কাৰেক্ট আনসাৰ যে তেওঁ কি হয় ফাদাৰ অফ কি বুলি কোৱা হয় অপাৰেন্ট কন্ডিশনিং বুলি কোৱা হয় কাক BF Skinner ডান ওকে নেক্সট কোৱেশ্চন কি আছে নেক্সট কোৱেশ্চনটো আছে আমাৰ যে হোৱাট ইজ অপাৰেন্ট কন্ডিশনিং সো অপাৰেন্ট কন্ডিশনিং কি হয় সো অপাৰেন্ট কন্ডিশনিং কি হয় অপাৰেন্ট কন্ডিশনিং কি হয় লাৰ্নিং বাই এসোসিয়েশন সমজভাৱে অধ্যয়ন লাৰ্নিং থ্ৰু ৰিইনফোর্সমেন্ট এন্ড পানিশমেন্ট সো শক্তি দি পেলাই তোমাৰ আৰু কিবা মানে পানিশমেন্ট দি পেলাই লাৰ্নিং বা ইমিটেশন কপি কৰি পেলাই বা লাৰ্নিং ভায়া অবজাৰভেশনাল লাৰ্নিং সো কোনটো কৰি পেলাই আমাৰ কি হয় অপাৰেন্ট কন্ডিশনিং ক্ৰিয়েট হয় কমেন্ট মি ফাৰ্স্ট সো এটো এপ্লিকেশনৰ ক্লাছ হয় মই এটো ইউটিউবতো দি দিম আজি ঠিক আছে
What is operant conditioning? Done. Learning by association hobo keneke etu? কি আছিলে তেওঁৰ থিওৰিত কি আছিলে যে তেওঁ আছিলে যে কৈছিলে যে ৰিইনফোর্সমেন্ট আৰু তোমাৰ পানিশমেন্টৰ কথা তেওঁ কৈছিলে ৰিইনফোর্সমেন্ট আৰু পানিশমেন্টৰ কথা তেওঁ কৈছিলে এই দুটা কথা কোৱা নাই নে দুটা কথা কৈছিলে হয়নে সো কি কৰিব পাৰি তোমাৰ লাৰ্নিং কি কৰিব পাৰি ৰিইনফোর্সমেন্ট কৰা পাৰি আৰু তোমাক পানিশমেন্ট দি পেলাই কৰা পাৰি ওকে সো এইটো কোৱেশ্চনৰ আনসাৰ কি হৈ যাব বি লাৰ্নিং থ্ৰু ৰিইনফোর্সমেন্ট এন্ড পানিশমেন্ট ডান ওকে বি লাৰ্নিং থ্ৰু ৰিইনফোর্সমেন্ট এন্ড পানিশমেন্ট ওকে নেক্সট তো চোৱা Next কি আছে in Skinner's experiment what device was commonly used to study animal behavior so animal behavior study কৰিবৰ কাৰণে তোমাৰ কোনটো বক্স ইউজ কৰিছিলে বা সেই বক্সটোৰ নাম কি আছিল the Skinner box the box of trick the behavior chamber animal কি বুলি কোৱা আছিল the Skinner box বুলি কোৱা আছিল ঠিক আছে সো এইটো নাম কি আছিল Skinner box মই যেটো সহজ হয় সেইটো মই আনসাৰ দি দিম বাৰু ঠিক আছে কি হ'ব তো আনসাৰ Skinner box next to কি হ'ব next what is reinforcement ঠিক আছে so what is reinforcement what is reinforcer কি হয় শক্তি প্ৰদানকাৰী কি বস্তু reinforcer কি হয় what is reinforcer ঠিক আছে চাও what is reinforcer কি হয় a stimulus that decrease the likelihood behavior or stimulus that increase reinforcer মানে কি বুজিছা তুমি reinforcer ঠিক আছে সো এনফোর্স মানে কি তুমি গম পালা যে কিবা এটা বস্তু পুশ কৰা মানে পজিটিভ সাইডলৈ নিয়া কিবা এটা বস্তু মানে পজিটিভ সাইডলৈ নিয়া হয়নে পজিটিভ দিশলৈ লৈ যোৱা সো ইয়া তোমাৰ ডিক্ৰিজ কেনেকৈ হ'ব সো বহাব হয় ন ৰিইনফোর্স কৰিলে তো কিবা এটা বস্তু বাঢ়িবই ন সো কি বাঢ়িব ৰিইনফোর্স হোৱা কি কৰিব এই বিহেভিয়াৰ এটা কি কৰিব তোমাৰ ষ্টিমুলাস দিব তাৰ কাৰণে তুমি এটা কনসেপ্ট বুজি পাব লাগিব সেই কনসেপ্টটো হল যে এই থৰ্নডাইক নহয় তোমাৰ এইটো স্কিনাৰ ওকে এই স্কিনাৰ থিওৰিটোত কোৱা হৈছিল যে কি জানানে তে কৈছিল যে লাৰ্নিং কি হ'ব পাৰে তোমাৰ লাৰ্নিং বুলে হ'ব পাৰে দুই ধৰণে যত তোমাৰ কি দিয়া থাকে ৰিইনফোর্সমেন্ট দিব লাগে লাৰ্নিংত নহলে তোমাৰ পানিশমেন্ট দিব লাগে নহলে তোমাৰ কি দিব লাগে পানিশমেন্ট দিব লাগে ঠিক আছে এই দুটা বস্তুৰ কথা তেওঁ কৈছে স্টুডেন্ট এটা তোমাৰ ৰিইনফোর্সমেন্ট বা পানিশমেন্টৰ পৰা শিকে ঠিক আছে চোৱা এই যে তোমাৰ ৰিইনফোর্সমেন্ট আছে এই ৰিইনফোর্সমেন্ট দুই ধৰণৰ আছে ইয়াৰ এটা কোৱা হয় তোমাৰ পজিটিভ ৰিইনফোর্সমেন্ট আৰু এটা হৈ গল তোমাৰ কি নিগেটিভ ৰিইনফোর্সমেন্ট হয়নে নিগেটিভ ৰিইনফোর্সমেন্ট ওকে সো এইটো তোমাৰ কি হ'ব ৰিইনফোর্সমেন্ট চোৱা এইটা তোমাৰ কিয় দিয়ে গম পোৱা নাই এই ৰিইনফোর্সমেন্ট দিলে কি হয় যেটো কামৰ পৰা ঠিক আছে সো এই থিওৰিটো তোমাৰ মিনিংটো এইটোৱে যে তোমাৰ মই কি কৈছিলো আগতে যে এটো কি হয় তোমাৰ ৰেসপন্স ঠিক আছে ৰেসপন্স স্টিমুলি এটা কি হয় তোমাৰ থিওৰি হয় না ৰেসপন্স জেনে থব তাৰ পৰা তোমাৰ কি হ'ব স্টিমুলি পাব ওকে সো এটো মানে এই ধৰণৰ কথা হৈ গল যে তোমাৰ কি হ'ব কনসিকুৱেন্স তুমি কিবা এটা টাস্ক কৰিছা টাস্কত তুমি যিবোৰ তোমাৰ কনসিকুৱেন্স ঠিক আছে আৰু কনসিকুৱেন্স মানে হৈ গল তোমাৰ ৰিজাল্ট ওকে তুমি যেটো ৰিজাল্ট পালা সেই ৰিজাল্টৰ পৰা তোমাৰ কি হ'ব স্টিমুলি জেনেৰেট হ'ব ঠিক আছে সো তোমাৰ ৰিজাল্টটো মানে কি তোমাৰ ৰেসপন্স ওকে তো তাৰ পাছতে তোমাৰ কি হ'ব স্টিমুলি জেনেৰেট হ'ব এই থিওৰিটো এই ধৰণৰ হয় ঠিক আছে এই থিওৰিটো এই ধৰণৰ ওকে সো তোমাৰ কি প্ৰথমে ৰিজাল্ট আহিব তাৰপৰা তোমাৰ কি হ'ব তোমাৰ স্টিমুলি জেনেৰেট হ'ব ঠিক আছে সো কিবা এটা কাম যেতিয়া মানুহ এজনে কৰিব ঠিক আছে তাক যদি মই ৰিইনফোর্সমেন্ট কৰি তুমি ভাল হৈছে আৰু পাৰিবা হয়নে এই চকলেটটো লোৱা সো শিশু এটা কি হ'ব মই যেতিয়া ভালকে কাম এটা কৰিব তাক যদি মই চকলেট এটা দিও তা কি হ'ব ৰিইনফোর্স কৰা হ'ব হয়নে সো ৰিইনফোর্স কৰাৰ লগে লগে হি স্টিমুলি পালে হি কনসিকুৱেন্স কৰিছে তাক মই স্টিমুলি দিলো ন সো স্টিমুলি পালত হি ৰিইনফোর্সমেন্ট হৈ গল তাক মই চকলেট এটা দিলো সো ৰিইনফোর্সমেন্ট হল তাৰ পাছত হি আকৌ কামটো কৰিব যেটো কামৰ পৰা ভাল কনসিকুৱেন্স আহিছে ন লাইকলিহুড ঠিক আছে সো যেটো কামৰ পৰা তোমাৰ ভাল কনসিকুৱেন্স আহিছে সো হে কামটো ৰিপিট হ'ব সো ৰিপিট হ'ব কেতিয়া যেতিয়া মই তাক কি কৰিম ৰিইনফোর্সমেন্ট কৰিম কি ৰিইনফোর্সমেন্ট পজিটিভ ৰিইনফোর্সমেন্ট কৰিম মানে সো তেতিয়া কি হ'ব তাৰ কামটো কি হ'ব ৰিপিট হ'ব ঠিক আছে মানে কি চোৱা লাইকলিহুড যেটো বিহেভিয়াৰ হ'ব হেতু তোমাৰ কি হ'ব বাঢ়ি যাব যেতিয়া মই কৰিম ৰিইনফোর্স কৰিম ঠিক আছে সো ৰিইনফোর্সাৰ কি হয় এটা স্টিমুলাসে হয় ৰিইনফোর্সাৰ এটা কি হয় স্টিমুলাসে হয় ঠিক আছে ওকে ডান এটো কাউ দিগদাৰ নাই একো সো এটো কোৱেশ্চন কি হ'ব 4 or B হ'ব 4 or B কত গল 4 or B okay number 5 কত গল okay which term describes a stimulus that increase that likelihood of behavior when it presented after that behavior sound to খৰখৰাই আছে একো নাই
এটো হৈ যাব অকমান এডজাস্ট কৰা ইমান ঠাণ্ডা which term describes a stimulus that increase the likelihood of behavior when it present after that behavior so এইটো কৰা একেটা কোৱেশ্চন অকমান পাজল আছে অকমান বেলেগ কৈ দিয়া আছে বাকি ইয়াত একো নাই ঠিক আছে অকমান হেৰি আছে বাকি ইয়াত একো নাই সব মোক হৈ 10 আৰু হই জোকাই নলবা ঠিক আছে তুমি এটো আনসার দিয়া বাদ দিয়া হেবিলাক টপিক বাদ দিয়া ডিম্পু বড়ো বহুত ডাঙৰ মানুহ সেই জায়গাটো পাবৰ কাৰণে বহুত চেষ্টা কৰি আছে দেছে তাৰ কোচত উঠি তাৰ জায়গা লব খুইছে বাকি একো নাই এটা মানে কিছুমান থাকে এনেকুৱা তোমাৰ কি হয় অকমান ঠাণ্ডা পৰি গলে মানে উঠিবৰ কাৰণে দেখিছে মোক পাহৰি গল সব মানুহে কি হ'ব এতিয়া নাই অকমান ওপৰত হাত দি দিও সো ঠিক আছে সো এইবিলাক বেছি শেয়াৰটা কৈ থাকিব নালাগে আৰু নহলে মানে আৰু বেয়া হ'ব ওকে সো which term describes a stimulus that increase the likelihood of a behavior when is presented after that behavior so কি হ'ব তোমাৰ আনসাৰ ঠিক আছে which term তল কোনটো টার্মে কৈছে যে স্টিমুলাস হেতু স্টিমুলাস বা হেতু উদ্দীপনাৰ কথা বা হেতু উদ্দীপকৰ কথা কৈছে জি ই ইনক্রিজ কৰে লাইকহুড বিহেভিয়ার যে জিটো কাম কৰিছো হেতু আকৌ বহাই দিয়ে কি কৈছা পজিটিভ ইনফোর্সমেন্ট কি হ'ব পজিটিভ ৰিইনফোর্সমেন্ট ডান ঠিক আছে প্ৰশ্নটো বুজি পোৱা মানে মই অকমান আগত সেই প্ৰশ্ন তিনিবাৰ পঢ়ি পেলাই বুজি নাপালো কাৰণ মই বেলেগ কথা পাতিছিল হয়নে সো যেতিয়া বুজি পালো সেই কোৱেশ্চনটো মই তেতিয়া কি হ'ল মোৰ আনসাৰটো আহি গল হয়নে সো কি হ'ব তুমি যেতিয়া লাগে বুজি নাপাবা তেতিয়া লাগে তুমি আনসাৰটো কৰিব নোৱাৰিবা এটো চোৱা হোৱাট ইজ নেগেটিভ কি আছে এটো হোৱাট ইজ নেগেটিভ ৰিইনফোর্সমেন্ট সো এটো নেগেটিভ ৰিইনফোর্সমেন্ট কি হয় মই অকমান কৈছো যে পজিটিভ ইনফোর্সমেন্ট থাকে আৰু নেগেটিভ ইনফোর্সমেন্ট থাকে সো এটো তোমাৰ কি হ'ব নেগেটিভ ইনফোর্সমেন্ট কাক কোৱা হয় নেগেটিভ ৰিইনফোর্সমেন্ট চোৱা adding an aversive stimulus to decrease a behavior ঠিক আছে removing an aversive stimulus to increase a behavior ঠিক আছে চোৱা এটো তোমাৰ কি হ'ব unpleasant ঠিক আছে নেগেটিভ মানে কি তোমাৰ unpleasant মানে তোমাৰ যেটো বস্তু দৰকাৰ নাই pleasant হৈছে না নাজানো হ'ব লাগে স্পেলিং unpleasant good pleasant okay unpleasant যে তোমাৰ স্টিমুলি হ'ব এই unpleasant স্টিমুলি তো তোমাক কি কৰিব লাগিব ৰিমুভ কৰিব লাগিব যেতিয়া আমি এটা কিবা কি হ'ব যেতিয়া আমি এটা আমাৰ গোলত গৈ থাকিম বা গোল মানে কি গোল মানে বা তোমাৰ যেটো মানে ডিজায়াৰ ঠিক আছে DESIRED ডিজায়াৰ তোমাৰ যেটো বিহেভিয়াৰ লাগে ঠিক আছে ডিজায়াৰ বিহেভিয়াৰটো লাগে কিন্তু তাৰ কাৰণে তোমাৰ যদি তোমাৰ আনকন্ডিশনাল বা আনপ্লিজেন্ট কিছুমান স্টিমুলি যদি লগত থাকে তেতিয়া তোমাৰ কি হ'ব সেই ডিজায়াৰ পাব কাৰণ দিগদাৰ হ'ব ঠিক আছে লাইক তুমি স্কুলত তোমাৰ ৰুমত আছা তুমি ক্লাছৰুমত তুমি ক্লাছ কৰি আছা ঠিক আছে ওপৰত তোমাৰ কি আছে ওচৰত তোমাৰ ফেন এখন বেয়া হৈ আছে বেয়া ফেনখন তোমাৰ ক্লাছৰুমত খুলি থোৱা আছে ঠিক আছে আৰু সেইখন সবে আহি পেলাই গৈছে ঘুৰাই আছে ফেনখন আৰু তুমি এফালে মানে পঢ়াই আছা ঠিক আছে সো পঢ়াই আছা হয় কিন্তু তোমাৰ যেটো বিহেভিয়াৰ তুমি ষ্টুডেন্ট বিলাক আশা কৰিছা ন সেই বিহেভিয়াৰ ডিক্ৰিজ কৰিছে এই ফেনখনে হয়নে এই ফেনখনে তোমাৰ কৈছে বিহেভিয়াৰ ডিক্ৰিজ কৰিছে সো ফেনখন তুমি আঁতৰাই দিয়া তাৰ পৰা সো কি হ'ব আনপ্লিজেন্ট স্টিমুলি হয় সো যেটো স্টিমুলি আঁতৰাই দিলে তোমাৰ কি হ'ব ডিজায়াৰ যেটো বিহেভিয়াৰ হ'ব তুমি হেতু লাভ কৰিবা সো হেতু তোমাৰ কি হ'ব নেগেটিভ ৰিইনফোর্সমেন্ট বুলি কোৱা হ'ব কি কোৱা হ'ব নেগেটিভ ৰিইনফোর্সমেন্ট বুলি কোৱা হ'ব ধৰিলে তুমি এটা পুতলা লৈ আছে এটা শিশুৱে আৰু সেই পুতলা তুমি আঁতৰাই দিছা হি মিসবিহেভ কৰাৰ কাৰণে হি পুতলা তুমি আঁতৰাই দিলা সো এটো কি হ'ব তোমাৰ কি হ'ব টু ইনক্রিজ বিহেভিয়ার ঠিক আছে সো রিমুভ কৰিব লাগিব কি আমি এটা রিমুভ কৰি দিব লাগিব কি এভারসিভ স্টিমুলাস যেটো তোমাৰ কি পাৰে বিহেভিয়ার ইনক্রিজ কৰা বাধা দিব পাৰে ঠিক আছে রিমুভিং এভারসিভ স্টিমুলাস টু ইনক্রিজ এ বিহেভিয়ার ডান ওকে ঠিক আছে সো নেগেটিভ ৰিইনফোর্সমেন্ট বুলি গলে গম পাবো তোমাৰ সদায় ৰিমুভিং আহিব ঠিক আছে এটো এডিং কেতিয়াও নাহিব ওকে আৰু তাত তোমাৰ প্লিজেন্ট নাহে কিন্তু সদায় কি হ'ব আনপ্লিজেন্ট আহিব ঠিক আছে এটো কি হ'ব আনপ্লিজেন্ট আহিব আৰু তোমাৰ ডিক্ৰিজ কৰিব কাৰণ নহয় একো আৰু এটো কি হ'ব ইনক্ৰিজ কৰিবলৈ হ'ব ঠিক আছে সো অপশন নাম্বার 6 বি তো কারেক্ট হ'ব ডান यस 7 টো आंसर দিয়া 7 नो आंसर 7 का आंसर जल्दी व्हाट इज पनिशमेंट in the context of operant conditioning মানে operant conditioning মতে punishment কি বস্তু operant conditioning মতে punishment কি বস্তু what is punishment কি punishment what is punishment in the context of operant conditioning any consequence that increase a behavior any consequence that decrease a behavior reinforcement that does not work a neutral stimulus neutral কেনেকৈ হ'ব যদি নেগেটিভ হয় মানে যদি তোমাৰ কি হয়
নিগেটিভ হয় বা পানিশমেন্ট হয় কেনেকৈ নিউট্ৰেল হ'ব ৰিইনফোৰ্সমেন্ট ইয়াত শব্দটো আহিব নোৱাৰিব ঠিক আছে সো পানিশমেন্ট কেতিয়া হ'ব যেতিয়া তোমাৰ এটা বেড বিহেভিয়াৰ নাইকিয়া কৰিবৰ কাৰণে হয় না বেড বিহেভিয়াৰ নাইকিয়া কৰিবৰ কাৰণে তোমাৰ দিয়াটো হ'ব কি পানিশমেন্ট ঠিক আছে সো কি নাইকিয়া কৰা মানে কি ডিক্ৰিজ কৰা ঠিক আছে সো ডিক্ৰিজ কৰিবৰ কাৰণে কি এটা বিহেভিয়াৰ ওকে এটা বিহেভিয়াৰ এনি কনসিকুৱেন্স দ্যাট ডিক্ৰিজ এ বিহেভিয়াৰ এটা বিহেভিয়াৰ ডিক্ৰিজ কৰিবৰ কাৰণে যেটো দিয়া হ'ব হেতু তোমাৰ কি হ'ব কি বুলি কোৱা হ'ব তাক পানিশমেন্ট বুলি কোৱা হ'ব ঠিক আছে অপচন নাম্বাৰ বি উইল বি কাৰেক্ট ফৰ দিস কোৱেশ্চন সকলোৱে শুদ্ধ হৈছে মই ইমান চাই নাথাকো বাৰু এটো বেয়া পাই লাভ নাই ঠিক আছে ওকে which of the following is an example of positive punishment er example কোনটো positive punishment চাবা positive punishment মানে কি এটা প্লেজেন্ট কি কৰা এড কৰা বা তাক কি কৰা তুমি প্ৰমোট কৰা ঠিক আছে ওকে taking away a toy for misbehavior giving extra chores মানে কাম বা extra work ঠিক আছে বা homework তুমি যি কোৱা for bad grade ঠিক আছে ignoring a child's tantrum okay so positive punishment মানে কি কৈছিলো মই positive punishment মানে হল যিবিলাক তোমাৰ কি হ'ব unpleasant আছিল হয়নে unpleasant যিবিলাক বস্তু unpleasant ঠিক আছে unpleasant stimuli বিলাক আঁতৰাই দিব লাগে ৰিমুভ কৰিব লাগে unpleasant stimuli remove ঠিক আছে removing of unpleasant stimuli ঠিক আছে unpleasant stimuli remove কৰা মানে তোমাৰ কি হ'ব ধৰি লোৱা ইয়াত তোমাৰ কোনটো एग्जांपल হ'ব child's tantrum নহবই allowing extra ইয়াত allow কৈছে extra আকৌ ইয়াত কৈছে remove কৰা এটো নহবই হয়নে taking a toy for misbehavior এটা toy এটা লৈ লগত কোনো সম্পৰ্ক নাই এটো কি হ'ব giving extra chores for bad grade ঠিক আছে সো কি giving extra chores for bad grade ঠিক আছে taking away a toy for misbehavior one পাজল লাগিলে ঠিক নাই ঠিক আছে কি হ'ব এটো আনসার giving extra chores ওকে তুমি কি কৰা তুমি তাক ভাল হ'ব কাৰণে আৰু তুমি কি কৰা তুমি এড কৰা ওকে সো unpleasant remove কৰা হ'ব পাৰে আৰু তোমাৰ কি হ'ব তাক কি মানে reinforce কৰা ঠিক আছে enforce কৰা ওকে তাৰ মানে কি তাক giving extra হি মানে বেয়া নম্বৰ পোৱা কাৰণে তাক এক্সট্ৰা কাম দিয়া হয়নে তাক বেয়া নম্বৰ পোৱা কাৰণে তাক তুমি কি দিয়া এক্সট্ৰা কি দিয়া তুমি কাম দিয়া ঠিক আছে সো এক্সট্ৰা কাম দিলে কি ভাল হ'ব আৰু হেতু তোমাৰ কি হ'ব পজিটিভ পানিশমেন্ট হ'ব সৰি মই ৰিইনফোর্সমেন্ট পঢ়ি আছো সেইকাৰণে মোৰ কনসেপ্টটো কোৱা ভুল হৈ গল ঠিক আছে সো এটো কি হ'ব তোমাৰ পানিশমেন্ট ওকে সো পানিশমেন্ট মানে কি তোমাৰ পজিটিভ পানিশমেন্ট মানে কি হল পজিটিভ পানিশমেন্ট I'm extremely sorry okay positive punishment মই ভাবিছো কিবা এটা কনফিউজন আছে okay positive punishment মানে কি পানিশমেন্ট তোমাৰ কেতিয়া দিয়া কথা কৈছে তেওঁ থিওৰি মতে যে এটা শিশুৱে বেড গ্ৰেড আহিছে তেওঁ কম গ্ৰেড কেৰি কৰিছে কম নম্বৰ পাইছে সেই কাৰণে তেওঁ কি কৰা তুমি এক্সট্ৰা কাম দিয়া বা এক্সট্ৰা হোমৱৰ্ক দিয়া ঠিক আছে এক্সট্ৰা হোমৱৰ্ক দিয়া মানে এডিং কৰা হয়নে এড কৰা কি এক্সট্ৰা হোমৱৰ্ক এড কৰি দিয়া ঠিক আছে সো কি হ'ল এড কৰা মানে গিভিং এক্সট্ৰা কে দিয়া হ'ল তোমাৰ এড দিয়া হ'ল তোমাৰ কি হ'ল পজিটিভ পানিশমেন্টৰ এটো হ'ল एग्जांपल ডান ওকে Next question. What type of schedule of reinforcement provides reinforcement after specific number of responses? কৈছে যে বাৰে বাৰে ৰেসপন্স কৰাৰ পাছত বাৰে বাৰে সহাৰি পোৱাৰ পাছত তোমাৰ যেটো তোমাৰ কি বুলি কোৱা যেটো স্কেডিউল কৰা হয় স্কেডিউল মানে কি গম পাইছা না সৰ নাই পোৱা স্কেডিউল মানে হল তোমাৰ এই স্কিনাৰ থিওৰি তেও কিছুমান কি হৈছিলে তোমাৰ কৈছিল তোমাৰ কেটামান তেও স্কেডিউল কৰিছিল ঠিক আছে স্কেডিউল কৰিছিল সি তাবা কি আছিল স্পেলিং EDUL ওকে স্কেডিউল কৰিছিল তেও মতে স্কেডিউল আছে কি জানানে তোমাৰ এটা তেও স্কেডিউল টাইম মতে কৈছিল সো যিসকল থিওৰিটো পঢ়া নাই পঢ়িবা স্কিনাৰ থিওৰি বাই মহন্ত ছাৰ বা স্কিনাৰ থিওৰি ইন আসামিজ মাৰিবা পাই যাবা ঠিক আছে টাইম আৰু এটা তই কৈছিল তেও টাইম আউট কি আছিল জলদি কমেন্ট টাইমৰ পাছতে আউট কি আছিল তেও ৰিইনফোর্সমেন্ট টাইমৰ পাছতে আউট কি আছিল কি আছিল yes দুটা আছিল কন্টিনিউয়াস আৰু পার্শিয়াল ওকে কি আছিল কন্টিনিউয়াস continuous তোমাৰ reinforcement আৰু এটা আছে তোমাৰ partial reinforcement কি আছিল partial reinforcement এইটা গুটেই গিটা এটো হ'ব তোমাৰ কি reinforcement ঠিক আছে সো তা কৈছিলে যে কন্টিনিউয়াসলি যেতিয়া আমি কাৰবাক reinforcement কৰিম বা উপহাৰ দিম বা তোমাৰ ৰিওয়ার্ড দিম ঠিক আছে ৰিওয়ার্ড দিম তেতিয়া কি হ'ব এই ৰিওয়ার্ডটোৰ প্ৰতি তোমাৰ কি হ'ব শিশুটো কি হ'ব মনটো বেয়া হৈ যাব বা মন নাই কি হৈ যাব ঠিক আছে সো কৈছে যে তোমাৰ আফটাৰ স্পেসিফিক নাম্বাৰ ওকে তোমাৰ কৈছে যে বাৰে বাৰে মই ৰিওয়ার্ড দিয়া পাছত কি হ'ব ঠিক আছে তো আকৌ এটা তোমাৰ এটো কাৰণে তুমি আকৌ এটা एग्जांपल চাব লাগিব তেওঁ কৈছিল যে চাবা ভাল দৰে অকমান টাইম ললো আমাৰ একো দিগদাৰ নহয়
যাতে আমি একেবাৰে বুজি পাওঁ তই কৈছিলে যে তোমাৰ ভেৰিয়েবল ওকে এটা কৈছে তোমাৰ ফিক্স আৰু এটা আছিলে তোমাৰ কি বুলি ক'ব লাগিব ফিক্স আৰু এটা ভেৰিয়েবল ঠিক আছে ফিক্স আৰু এটা আছে তোমাৰ ভেৰিয়েবল তেওঁ কৈছিলে যে মই যদি টাইমটো যদি বোলে এটা ফিক্স টাইমৰ ভিতৰত তেওঁলোকক যদি কিবা এটা দি থাকো হয়নে এইটো কেনেকা কি বোলে এনেকে আচ্ছা ঠিক আছে এটা বোলে ফিক্স এইটো তোমাৰ কি হ'ল টাইম ওকে ফিক্স টাইমত বা ফিক্স ভেলিউ ঠিক আছে ফিক্স ভেলিউ কিবা এটা বস্তু দি থাকো সদায় ধৰা মই এইটো তুমি চেলাৰী ক্ষেত্ৰত লোৱা যে প্ৰতি তোমাৰ কি হ'ব এমাহৰ মই তোমাৰ বোলে 500 টকা বাঢ়ে ঠিক আছে 500 টকা বাঢ়ে এইটো তোমাৰ কি হ'ল ফিক্স হৈ গ'ল হয় না ফিক্স হৈ গ'ল মই যদি আৰু কওঁ যে টাইমটো কোনো হেৰি নাই ঠিক আছে টাইম কেতিয়াবা দেৰি হ'ব পাৰে কেতিয়াবা সোনকালে হ'ব পাৰে ঠিক আছে কেতিয়াবা তোমাক মই 2 দিনৰ মূৰত দিব পাৰো কেতিয়াবা মই 5 দিনৰ মূৰত দিব পাৰো কেতিয়াবা মই 10 দিনৰ মূৰত দিব পাৰো হয়নে সো তোমাৰ কি ফিক্স আছে নে সো ফিক্স নাই হয়নে তোমাৰ কি নাই ফিক্স নাই হয়নে সো তোমাৰ কি হ'ব ফিক্স আছে নে স্যাৰ ফিক্স নাই ওকে সো যিমান মই এমাউন্টৰ দিম এই টকা পইচা মই যিমানটো এমাউন্ট দিম সেইটো তোমাক কোৱা হ'ব ৰেশিও যিমানটো এমাউন্টত দিম সেইটো হ'ব ৰেশিও আৰু তোমাৰ টাইমটো তোমাৰ কি হ'ব ফিক্স ইন্টাৰভেল ঠিক আছে টাইমটো তোমাৰ কি হ'ব ইন্টাৰভেল তাৰমানে কি মোৰ এতিয়া টাইমত কিবা ফিক্স আছে নে টাইমত স্যাৰ ফিক্স নাই ওকে টাইমত তোমাৰ কি আছে ভেৰিয়েবল আছে হয়নে টাইমত কি আছে মোৰ ভেৰিয়েবল আছে সো টাইমত ফিক্স নাই ওকে সো এতিয়া যদি মোৰ টাইমত ফিক্স হৈ যায় যদি মই বোলে সদায় এমাহৰ মূৰে মূৰে দৰমহা বহাম ঠিক আছে ওকে সেইটো তোমাৰ কি হ'ব ফিক্স কি হ'ব তোমাৰ ফিক্স ভেৰিয়েবল হৈ গ'ল ঠিক আছে তোমাৰ কি হ'ব ফিক্স তোমাৰ কি হ'ব টাইম হৈ গ'ল বা ফিক্স ৰেশিও হৈ গ'ল ঠিক আছে সেইটো কি হ'ব টাইম হৈ গ'ল ওকে তাৰপৰা যদি মই কওঁ যে ফিক্স ভেৰিয়েবল ঠিক আছে ফিক্স এটা হৈ গ'ল তোমাৰ ৰেশিও আৰু এটা হৈ গ'ল তোমাৰ কি ফিক্স ইন্টাৰভেল ঠিক আছে ফিক্স ইন্টাৰভেল মানে কি সময় ওকে ফিক্স ইন্টাৰভেল ওকে এটা তোমাৰ কি হ'ব সময়টো তোমাৰ কি হ'ল এটা বোলে মই 500 টকাই দিম বোলে হয়নে মই বোলে দৰমহা যদি বহা 500 কে সদায় বহাম আৰু বোলে সদায় বোলে মই কি টাইমটো ফিক্স ৰাখি বোলে এমাহৰ মূৰে মূৰে বহাম ঠিক আছে 1 মান্থ এটো হৈ গ'ল তোমাৰ কি এটা ফিক্স ৰেশিও মানে ফিক্স এমাউন্ট আৰু এটা ফিক্স ইন্টাৰভেল মানে সময় ঠিক আছে যদি ভেৰিয়েবল হ'বলে হয় কি হ'ব এই যে তোমাৰ ভেৰিয়েবল হ'বলে হয় তোমাৰ টাইম আৰু তোমাৰ এমাউন্টৰ কোনো ধৰণৰ হিচাপ থাকিব ঠিক আছে কেতিয়াবা ইমানটো বাঢ়িব কেতিয়াবা ইমানটো বাঢ়িব ঠিক আছে এই ধৰণৰ হ'ব ঠিক আছে আৰু সময় তোমাৰ কেতিয়াবা তোমাৰ জানুৱাৰীত বাঢ়িব কেতিয়াবা নাবাঢ়িব কেতিয়াবা একদম গৈ তোমাৰ ডিসেম্বৰত বাঢ়িলে বোলে সো জানুৱাৰীত বাঢ়িলে বোলে জুলাইত বাঢ়িলে বোলে আকৌ বোলে ডিসেম্বৰত বাঢ়িলে স্যালাৰি কিন্তু ক'ত কিমান বাঢ়িব কোনো ঠিক নাই ইয়াত বোলে 500 বাঢ়িলে ইয়াত 10 টকা বাঢ়িলে ঠিক আছে এই দুটাক তোমাৰ কি বুলি কয় ভেৰিয়েবল বুলি কয় কি বুলি কয় ভেৰিয়েবল ই ভেৰিয়েবল তোমাৰ ভেৰিয়েবল ৰেশিও আৰু তোমাৰ কি ভেৰিয়েবল ইন্টাৰভেল ঠিক আছে এতিয়া আমাৰ প্ৰশ্নটো হৈছে যে আফটাৰ স্পেসিফিক ৰেসপন্স সো বাৰে বাৰে দি থাকিলে কি হ'ব তোমাৰ কি হ'ব বাৰে বাৰে যদি একেটাকে যদি মই দি থাকো যে স্পেসিফিক নাম্বাৰ যদি মই চেঞ্জ নকৰো ই তোমাৰ কি হ'ব ঠিক আছে এটো তোমাৰ কি হ'ব মোক কমেন্টত দিব লাগিব provide reinforcement after a specific number of response কি হ'ব এটো ইয়াতে আছে আনসাৰটো ফিক্স ৰেশিও স্কেডিউল হয় না সো কি হ'ব ফিক্স হ'ব কাৰণ কি হ'ব তোমাৰ এমাউন্ট তোমাৰ সেম হ'ব এখানে তো কি হ'ব আনসাৰ ফিক্স হ'ব নান নাম্বার 10 সাউন্ড তো স্যার আকৌ আগৰ নিচিনা হৈছে ৰবা সাউন্ড ঠিক হ'ব আৰু কেদিন মান আছে তাৰপৰ আমাৰ যদি এপিএসসি ক্লাস আৰম্ভ হ'ব ন তেতিয়াবা সাউন্ড একদম ক্লিয়াৰ হৈ যাব ওকে এপত ইয়েস আজি ইউটিউবত এপিএসসি কাৰণে এটা পলিটি ক্লাস যাব যিসকলে চাও বুলি ভাবে সাবস্ক্ৰাইব কৰি ৰাখিলে চাবলৈ পাব নহলে আকৌ সাৰ্চ কৰিলে হৈ যাব বাৰু সাবস্ক্ৰাইব কৰিবলৈ মই জোৰ নাই কৰা Number 10. Which schedule of reinforcement is characterized by providing reinforcement at unpredictable time? কৈছে যে কোন ধৰণৰ টাইম ফিক্স নোহোৱাকে unpredictable টাইমত যেতিয়া তোমাৰ কি কৰা হ'ব unpredictable টাইমত তোমাৰ যেতিয়া কি হ'ব টাইম ইন্টাৰভেল ঠিক আছে unpredictable মই কৈছো না টাইমৰ কোনো ফিক্স নাই যদি unpredictable হয় হেটো তোমাৰ কি হ'ব ভেৰিয়েবল ইন্টাৰভেল হ'ব কাৰণ টাইমটো হলে ইন্টাৰভেল হয় না টাইমটো হলে ইন্টাৰভেল আৰু যদি এমাউন্টটো হয় ৰেশিও হ'ব ঠিক আছে বোলে স্যালাৰি বোলে 500 কে বাঢ়িছে হেটো তোমাৰ কি হ'ব হেটো হ'ব ৰেশিও এটো হ'ব কি ৰেশিও ঠিক আছে আৰু তোমাৰ টাইমটো তোমাৰ কি হ'ব টাইম বোলে কোনো ঠিক নাই ঠিক আছে টাইম কি হ'ব টাইম হ'ব তোমাৰ কি ইন্টাৰভেল টাইম হ'ব ইন্টাৰভেল সো এতিয়া তোমাক কি লাগে টাইম ইন্টাৰভেল আনপ্ৰেডিক্টেবল ক'ব নোৱাৰা এটো কি হ'ব তোমাৰ ভেৰিয়েবল তো কেতিয়া চেঞ্জ হয় ঠিক নাই এটো কি হ'ব ভেৰিয়েবল ইন্টাৰভেল হ'ব ডান ভেৰিয়েবল ইন্টাৰভেল नेक्स्ट क्वेश्चन नंबर 11 क्वेश्चन नंबर 11 में क्या है What is shaping in operant conditioning? So operant conditioning তোমার shape কিহে দিয়ে so এটো কি হ'ব gradual in reinforcement behavior that closer to the desired behavior ঠিক আছে so তুমি কি বলিব ইয়াত তোমাৰ shaping দিব হলে কি হ'ব লাগিব তোমাৰ কি হ'ব gradual reinforcement কৰিব লাগিব সেই behavior টো যেটো behavior তুমি মানে বিচাৰিছা ঠিক আছে তুমি কি বলিব gradual লাহে লাহে reinforcement কৰা এটো কি হ'ব তোমাৰ desired behavior ওচৰলৈ যাবগৈ next question Next question. Is it okay?
In operant conditioning theory, a scanner box typically contain what feature? A content to maki koisil. A scanner box to ki asile? Scanner box to ki rakha hoisile? Tat tomar a whistle, light sound, ebu eku nohoy ki rakha hoisile? A button and a food dispenser. Aru eta tomar liver rakha hoisile. Aru liver ba switch to tipi dile ki hoy? Food ulai jay bahirot hone. Tamane food dispenser eta rakha hoisile. Jane ki amar water dispenser thake, etu ki bo tomar food dispenser rakha hoisile. Then 12 number question complete. 13 so 13 ki ase? Which of the following is an example of an unconditional stimulus? Unconditional tat tuma condition nohobo. Unconditional stimulus ki hobo? Pavlov's unconditional stimulus ki hobo? Moi jodi ko Pavlov's unconditional stimulus ki hobo? Comment lagibo. Pavlov's unconditional stimulus ki? Aru tumar yar tumar ki hobo? Skinner unconditional mane stimulus ki? Skinner unconditional stimulus of food. Kiyo? Karon food to tumar condition nohoy. Thik ase? He response kori ase. Thik ase? Bare bare rate to response কৰিছে এবাৰ কি হল তা শুদ্ধ হৈ গল সো শুদ্ধ হৈ জাগান তা গুড কনসিকুৱেন্স আহিলে পজিটিভ কনসিকুৱেন্স আহিলে মানে পজিটিভ ৰিজাল্ট আহিলে হয়নে পজিটিভ ৰিজাল্ট আহিলে সো পজিটিভ মানে ৰিজাল্ট অহাৰ কাৰণে তা মুখগত কি হল তোমাৰ স্টিমুলি ক্ৰিয়েট হল হয়নে স্টিমুলি তো কি আছিল তাত স্টিমুলি তো আছিল ফুড স্টিমুলি আছিল চাৰ্টাৰ ফুড ওকে সো ফুড তো কি হল তোমাৰ জেনাৰেট হল সো ফুড তো কি হল হি গম পাই জানো আগতে যে মই তো কৈ থাকিলে ফুড আহিব গম নাপায় সো এটো কিবা কন্ডিশন হয় নহয় সো আনকন্ডিশনাল বস্তু কি হ'ব তাত ফুড হ'ব আৰু বেল তো ইয়াত নহয় ঠিক আছে বেল তো ইয়াত নহয় বেল তো ক'ত হ'ব মোক ক'বলে আৰু বেল তো কন্ডিশনাৰ নে আনকন্ডিশনাল মোক লাগিব কমেন্ট What does the term extinction mean? Extinction মানে কি হল মানে নাইকিয়া হৈ যোৱা হয়নে extinction মানে কি নাইকিয়া হৈ যোৱা হয়নে তা মানে উপযুক্ত ৰিইনফোর্সমেন্ট অভাৱত কিবা এটা বিহেভিয়াৰ হেৰাই যোৱা যদি হেতু যদি ইংলিশত আছে আমাৰ হেতু আনসাৰ হ'ব ঠিক আছে the gradual weakening of a conditional response due to lack of reinforcement so এটো হ'ব ইয়াকি আনসাৰ ঠিক আছে extinction হ'ব কেতিয়া এটো হ'ব আনসাৰ নাম্বাৰ A 14 or A answer correct done 14 or A answer correct হৈ গল okay next question হৈ গল তোমাৰ 15 কি আছে 15 answer কি আছে which principle refers to the idea that behaviors are more likely to be repeated if they are followed by favorable outcome কৈছে যে কোনবোৰ কাম ৰিপিটেড হ'ব তাৰ মানে এক সিম্পলি যদি তুমি খুদা যে স্যাৰ কি হ'ব এক সেকেন্ড তাৰ মানে ল অফ ইফেক্ট কি হয় গম পোৱা না ল অফ ইফেক্ট what is law of effect জুম কৰি দিলে মানে এটো সাইজটো কমি যায় law of effect কি হয় আরে আখৰটা ধুনিয়াকে লিখিব লাগে law of effect কি হয় law of effect হৈ গল যে কিবা এটা কাম ঠিক আছে ভাল পোৱা কাম এটা সো কিবা কাম এটা তুমি কৰা লাইক কৰা এই লাইক কামটো পৰা যদি মানে কনসিকুৱেন্স বা ৰিজাল্ট যদি তোমাৰ স্যাটিসফ্যাক্টৰি আহে স্যাটিসফ্যাক্টৰি যেতিয়া ৰিজাল্ট আহিব ন হে কামটো তোমাৰ কি হ'ব ৰিপিট হ'ব ঠিক আছে হে কামটো কি হ'ব ৰিপিট হ'ব এইটো তোমাৰ কি হয় ল অফ ইফেক্ট যদি কিবা এটা কাম কৰা হে কামটোৰ পৰা ৰিজাল্ট বুলে তুমি স্যাটিসফ্যাক্টৰি না আহা হে কামটো কি হ'ব কম ৰিপিট হ'ব তাৰমানে less repeat হোৱা চান্স থাকিব হয়নে less repeat হ'ব ওকে আৰু কিন্তু তোমাৰ যেটো কামৰ পৰা পজিটিভিটি ৰিজাল্ট আহিব বা তোমাৰ ভাল লগা স্যাটিসফ্যাক্টৰি যদি মানে আউটকাম আহিব সো তোমাৰ হেতু তোমাৰ কি হ'ব হেতু তোমাৰ কি হ'ব লাইকলি হ'ব ন তাৰমানে কি লাইকলি কামটো যদি ভাল মানে ৰিজাল্ট আহে তাক আকৌ কৰিম তাক আমি ৰিপিটেড কৰিম হয়নে আৰু হেতু তোমাৰ কি হয় ল অফ ইফেক্ট বুলি কোৱা হয় ঠিক হ'ব হেতু তোমাৰ কি বুলি কোৱা হ'ব ল অফ ইফেক্ট বুলি কোৱা হ'ব অপচন নম্বৰ A for question number 15 correct law of effect number 16 কি আছে an example of negative reinforcement কি হ'ব a parent removing chores for good behavior ঠিক আছে a teacher giving snacks for good grades a child taking away more negative reinforcement positive reinforcement বহুত বাৰ পঢ়ালো ঠিক আছে unpleasant মানে আতৰাই দিয়া হয়নে yes unpleasant কি ক'ব লাগে ইয়াৰ পৰা আতৰাই দিব লাগে ওকে সো কি কৰিলে পেৰেন্টছে ৰিমুভ কৰিব যদি তেওঁ কি কৰিব এক সেকেন্ড যেটো তোমাৰ আনপ্লেজেন্ট হয় অদৰকাৰী তোমাৰ যেটো
কাম থাকিব সেই কামটো কি হ'ব আঁতৰাই দিব লাগিব ঠিক আছে আনপ্লিজেন্ট কামটো কি হ'ব লাগিব আঁতৰাই দিব লাগিব ওকে মানে ৰিমুভিং চ'ৰ্চ মানে কি ৱৰ্ক টাস্ক বা এক্সট্ৰা ৱৰ্ক হয় না এইবিলাক কি হ'ব আঁতৰাই দিব ফৰ গুড বিহেভিয়াৰ ভাল কাম এটা কাৰণে কি কৰিব এইবোৰ আঁতৰাই দিব লাগিব নাম্বাৰ 17 কি আছে 17 কি আছে 17 আছে যে which is a criticism of Skinner's behaviorism so Skinner behavior criticism কোনটো তেওঁ মেন্টাল ষ্টেটক একেবাৰে ওভাৰলুক কৰিছিলে মেন্টাল ষ্টেটৰ মানুহৰ ইন্টাৰনাল মেন্টাল ষ্টেটক কি কৰিছিলে একেবাৰে ওভাৰলুক কৰিছিলে সো তোমাৰ এইটো কি হ'ব এইটো তোমাৰ কি হ'ব Skinner criticism হয় তাৰ মানে কি তেওঁ কি কৰিছিলে সমালোচনা কৰিছিলে এইটো কাৰণে ডান ওকে নাম্বাৰ 18 হয়নে Number 18 to sabo 18 কি আছে B.F. Skinner believed that behavior could be understood by examining so behavior কি কৰা হয় examining কৰি গম পাব পাৰি কি examine কৰা কথা কৈছে internal কি examine কৰা কথা ক'লে ইয়াত internal thoughts and feelings নে the history of reinforcement and punishment genetic predisposition নে তোমাৰ কি evolutionary process কি হ'ব the history of reinforcement and punishment যেতিয়া আমি analyze কৰিম তেওঁৰ মতে বাট আমি understood কৰিম বা examine কৰিম তেতিয়া আমি কি কৈছো যে behavior বুজি পোৱা যাব বুলি কৈছে ঠিক আছে history of reinforcement and punishment ইয়াৰ answer হ'ব done continuous reinforcement কি বুজায় continuous reinforcement কি হ'ব তোমাৰ behavior every time it occurs ঠিক আছে সো প্ৰতিটো সময় যেতিয়া আমি reinforcement দিম তুমি ভালকে পঢ়া আজি এটো চকলেট দিম তুমি যদি কাইলে পঢ়া কাইলে চকলেট দিম পৰহিলে পঢ়া পৰহিলেও চকলেট দিম সো চকলেটৰ কাৰণে ছোৱালীজনী বা ল'ৰাটো কি হ'ব ইন্টাৰেষ্ট নাইকিয়া হৈ যাব সেইকাৰণে কি হ'ব হেবিলাক কৰিব নালাগে মানে সময় ঠিক আছে ভেৰিয়েবল ইন্টাৰভেলত এইবিলাক কাম কৰিব লাগে ঠিক আছে ফিক্স ৰেশিওত নহয় সো 19 ৰ এই আনসাৰ কাৰেক্ট হ'ব নাম্বাৰ 20 কি আছে 20 আনসাৰ কি what did Skinner advocate for in education based on his theories so তেওঁৰ থিওৰি কথা কি কৈছে এটো কমেন্টত দিব নে মই ক'ব লাগিব মই নকওঁ মই গুটেই গিটা কৈ আছো হয়নে মই গুটেই গিটা কৈ আছো সো মই অকমান হেল্প কৰিছো যে ষ্ট্ৰিক্ট ডিসিপ্লিনৰ কথা নাই কোৱা ইন্টাৰনেল মোটিভেশনৰ কথা নাই কোৱা বাকি দুটা মোক লাগিব কমেন্টত এটা চেঞ্জ কৰি আপোনালোক মানে দেখি যাব নহয় হা উপায় আছে উপায় নাই আজি একেলগে লিখা হল না গুটেই গিটা 21 নম্বৰটো সো এটো মোক কমেন্টত দিব 22 তুলে যাওঁগে আমি এটো 21 আনসাৰ হে আকৌ এই চিন্তা কৰিব নালাগে এটো 20 আনসাৰ নহয় 21 আনসাৰ সো 21 থাকি গলে দিয়া হ'ব একো নাই পিডিএফ খিনি আপোনালোক দি দিয়া হ'ব এনো আমাৰ আজি সেশনটো লাষ্ট কোৱেশ্চন এটো বাকিখিনি মই আপলোড কৰি দিম এপত ঠিক আছে 150 এমসিকিউ এপত এটা থিওৰি 150 এমসিকিউ পোৱাৰ পাছত আৰু কি পঢ়িব লাগে একো না লাগে what is an example of fixed interval every 2 weeks paycheck received every 2 weeks প্ৰতি 2 সপ্তাহ বাকি বিলাক নাই সোৱা food every 10 press of a lever ঠিক আছে a bonus received ঠিক আছে এটো মানে ফিক্স কি ৰেশিও মানে কি মানে ৰেশিও yes no fixed interval time ঠিক আছে food every 10 press of a lever তো time এটো তোমাৰ নহব ঠিক আছে টাইমৰ কথা আছে সো 2 সপ্তাহ মুৰে এটা কি হয় ভেৰিয়েবল কি পায় এমাউন্ট পায় ঠিক আছে এটো তোমাৰ টাইমটো কি হয় ফিক্স হয় টাইম ফিক্স সো হেকানে কি বুলি কোৱা হ'ব ফিক্স ইন্টাৰভেল ইয়া কি বুলি কোৱা হেকানে ফিক্স ইন্টাৰভেল যদি কোনোবাই থিওৰিটো বুজি পোৱা নাই এতিয়া স্কিনাৰ থিওৰি ইন আসামিজ বুলি সাৰ্চ কৰিলে আপুনি পাব হেতু চাই লব আৰু আমাৰ এপটো ডাউনলোড কৰি লব সকলোৱে সোনকালে যদি আপুনি বিচাৰে ঠিক আছে 599 পেমেন্ট কৰি আপুনি গোটেইখিনি পাই যাব আৰু কোনো থাকি না যায় ঠিক আছে সকলো বিলা কমপ্লিট কোৰ্স ইয়াত পাই যাব ওকে থ্যাংক ইউ সো যি সকলো ইয়া পাছতে এপিএসসি কাৰণে প্ৰিলিমৰ কাৰণে পলিটি ক্লাস আছে তেওঁলোক লগ আউট কৰা কোনো দৰকাৰ নাই বাকি বিলাকে লগ আউট কৰি দিব সো ক্লাসটো কি হ'ব কন্টিনিউ হ'ব 5 মিনিটৰ এটা ব্ৰেকৰ পাছত ঠিক আছে 5 মিনিটৰ এটা ব্ৰেকৰ পাছত